নমস্কাৰ সকলোলৈকে। আমি এয়া উপস্থিত হৈছোঁগৈ আমাৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ বাবে। আৰু মই ইয়াক খোলটো লৈ গৈছোঁ, দেউতাকৰ খোলটো, যিহেতু দেউতাকে অকণমানিটোক ল'লে আৰু মই ইয়াক খোলটো লৈ গৈছোঁ। আৰু আমি ঘৰৰ পৰা প্ৰায় 5মান বজাত গৈছোঁ আৰু এয়া চাওকচোন 6মান বজাৰ পৰিৱেশ, সেইটো 6মান বজাত তাত পাইছোঁগৈ। আৰু ইতিমধ্যে মানে ভকত বৈষ্ণৱসকল আহিছে আৰু এয়া 6 বজাৰ পৰিৱেশ ৰাতিপুৱা। এয়া চাওকচোন, আজি যিহেতু প্ৰচেচন আছে আৰু আমি গৈ আছোঁ আৰু এটা মানে বৰ সুন্দৰ পৰিৱেশ এটা। এয়া হৈছে সেৱা বাহিনীৰ যুৱক যুৱতীসকল আৰু বৰ ভাল লাগিছে আজি মানে এটা বৰ সুন্দৰ দিন এটাত পাইছোঁ আমি, বহুত ভাল লাগিছে। আপোনালোকেও চাওকচোন আজিৰ ধৰ্মধ্বজা উত্তোলনৰ সেই মুহূৰ্তটো। মই চেষ্টা কৰিছোঁ এইটোখন দেখাবলৈ বাবে। চাবচোন আপোনালোকে। জয়গুৰু শংকৰ। গান গানৰ শিল্পীসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি আমাৰ পবিত্ৰ পতাকা উত্তোলন কাৰ্যসূচী আগবঢ়াবলৈ দিছোঁ। মই পৰম সন্মানীয় পদাধিকাৰ অভিনন্দন ডেকা জনাক এই কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে পতাকাটি লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজতে সমবেত হৈ থকা এই 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি অজন্তা নায়ক বাইদেউৰ লগতে আদৰণীয়
বাহ